গুৰেশ্বৰৰ শিমলিবাৰীৰ আঞ্চলিক বৌদ্ধ মন্দিৰত আৰজ সভাত উপস্থিত যুৱ নেতা চক্ৰধৰ বড়ো অঞ্চলটোৰ 14টা চুবুৰীৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ সৈতে আজি মত বিনিময় কৰে নেতাগৰাকীয়ে। বড়ো ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে নিৰ্মীয়মান বৌদ্ধ মন্দিৰটো সৰ্বাংগ সুন্দৰ ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে চক্ৰধৰ বড়োৱে। লগতে ৰাইজৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লৈ নেতাগৰাকীয়ে ৰাইজৰ লগত থাকি সমস্যাসমূহ সমাধানৰ বাবে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। ইপিনে আজি বৌদ্ধ আৰজ অনুষ্ঠানত উপস্থিত ৰাইজে আগন্তুক বিটিচি নিৰ্বাচনৰ চক্ৰধৰ বড়োক বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনায়। আজিৰ পবিত্ৰ বৌদ্ধ আৰজ অনুষ্ঠানত চক্ৰধৰ বড়োৰ লগত উপস্থিত থাকে গুৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমৰেন্দ্ৰ শৰ্মা, গুৰেশ্বৰ পৌৰসভাৰ ৱাৰ্ড সদস্য মন্তুৰাম ডেকা, ITDP ৰঙিয়াৰ উপাধ্যক্ষ নীলকমল বড়ো, মণ্ডল বিজেপিৰ সম্পাদক দুলাল শইকীয়াৰ লগতে বিজেপি দলৰ কেইবাগৰাকী নেতা। তো মই প্ৰথমতে জয় কৰিলে আমাৰ যিখিনি আমাৰ সমস্যা আছে, যেনেকৈ আপোনাৰ বড়োবিলাকৰ বাথৌ, অসমীয়াবিলাকৰ নামঘৰ, আমাৰ যিখিনি ধৰি লওক মুছলিম ধৰ্মৰ লোকৰ কাৰণে যি আমি বাউণ্ডাৰী ৱাল হওক বা কবৰস্থানত কিছু সুবিধা কৰাৰ কাৰণে সব জনগোষ্ঠীৰ হৈ মই কাম কৰিম। কাৰণ শিক্ষাত গুৰেশ্বৰ সমষ্টিৰ শিক্ষাতো বহুত কাম কৰিব লগা আছে। বহুত স্কুল মোটামুটি জৰাজীৰ্ণ অৱস্থাত আছে, সেইখিনিও চাব লাগিব। কাৰণ আমাৰ যিহেতু চবতকৈ ভৱিষ্যত স্কুলৰ পৰাই ষ্টাৰ্টিং হয়। কাৰণ ল'ৰা ছোৱালীক যদি আমি শৈক্ষিক অৱস্থাত যদি শিক্ষা ভালকৈ দিব নোৱাৰোঁ, সেইটো আমাৰ পলিটিক্স কৰা বা MCLA হোৱা কোনো উদ্দেশ্য নাথাকিব বুলি মই ভাবোঁ। কাৰণ আহিবলগীয়া দিনবিলাকৰ গুৰেশ্বৰ সমষ্টিত বহুত কাম কৰিব লগা আছে। ৰাস্তা ঘাট আমাৰ যিহেতু বহুত 85,000 ভোট আছে, এই 80,000 ভোটত যি বহুত আমাৰ এৰিয়া হয়, সেই গুৰেশ্বৰ সমষ্টিটো যথেষ্ট ডাঙৰ। সেইকাৰণে আমাৰ যিখিনি ফাণ্ড MCLA হয়তো আগত যোৱা MCLA ব্যক্তিকেইটা হয়তো ইমান কৰিব পৰা নাই, তাৰ কাৰণে হয়তো ৰাইজে অলপ দুখ প্ৰকাশ কৰে মাজে মাজে। ধৰি লওক আমাৰ বাথৌ স্থানত আমাৰ বাউণ্ডাৰীটো সিহঁতক লাগিব, গতিকে বাউণ্ডাৰীখিনি ব্যৱস্থাটো মই কৰিম বুলি ভাবিছোঁ। কাৰণ বাউণ্ডাৰী নহ'লে আপোনাৰ যিমানে আমি ধুনীয়া পৰিৱেশ কৰোঁ, তেতিয়াও ফুল চুল যদি আমি ৰুই থাকোঁ, তেতিয়াও মানে গৰু ছাগলীয়ে আকৌ খাই পেলাব। তেনেকুৱা পৰিৱেশত আমাৰ বহুতৰ লগত আলোচনা কৰিছোঁ যে সিহঁতে বহুত ব্যক্তি আছে, এনেকুৱা দুখীয়া মানুহ বহুত আছে, অৰুণোদয় বহুতে পোৱা নাই। বহুতে কৈছে যে অৰুণোদয় আমি পোৱা নাই। মই আছোঁ সেইখিনি সুবিধা কৰি দিব লাগিব। যিহেতু ভাৰতৰ BJP পাৰ্টিৰ যিহেতু আমাৰ চেণ্ট্ৰেলত আছে, আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী, তেখেতৰ আজি যিটো আদৰ্শ বা আমাৰ ৰাজ্যিক সভাপতিৰ যিটো আদৰ্শ আৰু নীতি, তেখেতে যিখিনি আমাৰ দুখীয়া মানুহখিনিক অৰুণোদয়ৰ জৰিয়তে বা সুবিধা কৰি দিছে, সেই সুবিধাখিনি আমি ৰাইজৰ লগত মিলাই দিব লাগিব। কাৰণ ৰাইজক যদি আমি সেই স্কিমখিনি যদি ৰাইজৰ মাজলৈ দিব নোৱাৰোঁ বা যদি আমাৰ অফিচতে থাকি যায়, সেইখিনি আমাৰ দুখ হ'ব। কাৰণ তেনেকুৱা ব্যক্তি বহুত আছে, আপোনাৰ কিছুমানৰ বিধৱা মানুহ আছে আপোনাৰ। তো তেনেকুৱা পৰিৱেশত আমি এই অৰুণোদয় স্কিমবিলাক বহুতক কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যিহেতু চৰকাৰ, সেই চৰকাৰ অসমৰ যিহেতু আমাৰ চিফ মিনিষ্টাৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে, যে আজি বাথৌৰ কোনো চৰকাৰে এনেকুৱা সিদ্ধান্ত লোৱা নাছিলে যে বড়ো সমাজৰ কাৰণে বাথৌ মন্দিৰ বনাব লাগে বুলি। কোনো স্কিমত এনেকুৱা হোৱা নাছিল। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিজন ব্যক্তি, মহান ব্যক্তি, আৰু আমাৰ মাননীয় সভাপতি, ৰাজ্যিক সভাপতি দিলীপ দাৰ চিন্তা এনেকুৱা যে আমি বড়ো সমাজ একত্ৰিত হৈ কিনে আমাৰ যিখিনি ধৰ্মাৱলম্বী আছে বা আমাৰ চব মানুহেতো আৰু অনুষ্ঠানবিলাক বনাব নোৱাৰে। সেইকাৰণে আমাৰ চৰকাৰৰ গভমেণ্টৰ পৰা এনেকুৱা স্কিমবিলাক বনোৱা হৈছে, WBTৰ পৰা। আমাৰ যিহেতু ট্ৰাইবেল জনজাতি হয়, গতিকে ট্ৰাইবেল আমাৰ এটা ডিপাৰ্টমেণ্ট আছে, সেই ট্ৰাইবেল ফেডৰ পৰা এতিয়া ইণ্ডিজিনাছ ডিপাৰ্টমেণ্টো ওলাইছে নতুনকৈ, যে আমাৰ ধৰ্ম জনগোষ্ঠীৰ যিবিলাক পুৰণা মন্দিৰ, এই মন্দিৰবিলাক যদি বেয়া হয়, এই বেয়া হোৱা অনুষ্ঠানবোৰ আকৌ ৰিপেয়াৰিং বা নতুন কৰাৰ কাৰণে গভমেণ্টৰ ওপৰত এটা চিন্তা চৰ্চা কৰা হৈছে। আৰু আমি সেই স্কিমবিলাক আনি কিনে আমি আমাৰ যিখিনি জনগোষ্ঠীৰ মানুহ আছে সেইখিনিক বনাই দিছোঁ। আৰু আহিবলগীয়া দিনবিলাকত আমাৰ গুৰেশ্বৰ অঞ্চলত যথেষ্ট এনেকুৱা বাথৌ ধৰ্ম বলি আছে, সিহঁতক বাথৌ স্থানস্থলী যেনেকৈ গাৰোগাঁৱতো বিচাৰিছে ৰাইজে, মই গাৰোগাঁৱতো দেওবাৰে যাম। তেনেকুৱা পৰিৱেশত আমাৰ বহুতে বহুত ভাল পায় মোক, কাৰণ সমাজৰ কাম কৰি ভাল পাওঁ। আৰু বড়ো সমাজৰ বুলি নহয়, চব জনগোষ্ঠীৰ হৈকে কাম কৰিম। জয়গুৰুৱে হওক, আমাৰ যেনেকুৱা আমাৰ সৎসংগী সকলোকো আমি লৈ কিনে একেলগে যাম। সেইখিনি এইটো গুমা আৰজ বুলি কয় নেকি, আমাৰ ধৰি লওক জমাকৈ আৰজ কৰা যায় আৰু আঞ্চলিক হিচাপত।
তো আমাৰ মনৰ মিলন বা আমি একেলগে বৌ এনেকুৱা ভণ্টি বাইদেউ খুৰা চব লগ লাগি এটা সমন্বয় বাৰ্তা দি আমি প্ৰতি মংগলবাৰে তো আৰজ পতা হয় কিন্তু আৰজটো এইটো মানে আমি মিলি কিনে আঞ্চলিক হিচাপত পতা গৈছে আজি সিহঁতৰ কি বুলি কয় যেহেতু 14টা চুপা লগ লাগি আমাৰ এই চিমলিবাৰী বাথু আঞ্চলিক ইহঁতৰ তো সেই আঞ্চলিকৰ বাথুত মই এই যেহেতু আমি এই কমিউনিটি মানে মন্দিৰৰ বাথৌ মন্দিৰৰ তলত আছোঁ সেই মন্দিৰ প্ৰাংগণটো মই বনাইছিলোঁ আৰু সেই সূত্ৰে এই গাঁৱৰ ৰাইজে মোক মাতিলে যে দাদা যেহেতু আপুনি এইবাৰ পৰিষদীয় সমষ্টিত ইলেকশ্যন খেলিব গতিকে আপোনালোকক আমি ছাপোৰ্ট কৰিম যেহেতু আপুনি আমাৰ সমস্যাটো সমাধান কৰি দিছে তো আমাৰ যিখিনি বৌ বা আই মাতৃ যিখিনি ব্যক্তি বা আমাক যিখিনি ভাল পায় সেই ভাল পোৱা ব্যক্তিখিনি আজি মোক ইয়াতে মাতিলে মতাৰ কাৰণে যি সন্মান বহুত ধুনীয়া সন্মান দিছে সেইকাৰণে মই আহিলোঁ আহি কেনে আমাৰ সভাপতি সম্পাদকৰ লগত কথা পাতিলোঁ সিহঁতৰ সুখ দুখৰ কথা বাৰ্তা আলোচনা কৰিলোঁ কাৰণ সিহঁতৰ বহুত অসুবিধা আছে কাৰণ সিহঁতৰ বাউণ্ডাৰীটো হোৱা নাই যেহেতু আমাৰ এই অঞ্চলৰ মানুহখিনি ইমান মানে ধনী ব্যক্তি নহয় তো সিহঁতে সেইকাৰণে নিজৰ পইচা দি বনোৱা বহুত বছৰ হ'ল আজি ৰূপালী জয়ন্তী ইহঁতৰ যোৱাবাৰ হৈ গ'ল তাতেও কিছু মই আৰ্থিকভাৱে সিহঁতক সহায় কৰিছোঁ সেই সহায় কৰাৰ কাৰণে সিহঁতে আজি মোক ফুলম গামোচাৰে মানে আৰু সন্মাননা এটা দিলে যেহেতু মই কিছু আৰ্থিক সিহঁতক সহায় কৰিছিলোঁ আৰু যেহেতু যোৱাবাৰ ইহঁতৰ এই ৰূপালী জয়ন্তীত কিছু ধাৰো আছে সেইখিনিও মোক কমিটিৰ বিষয় বাবদ থকা ব্যক্তিখিনি ক'লে যে ভাইটি পাৰা যদি সেইখিনিও অলপ সহায় কৰিব মই কৈছোঁ চাওঁ যদি সিহঁতৰ যিখিনি ধাৰ লাগি থকা এই আমাৰ গহীন দা আমাৰ পৱন দা সভাপতি সম্পাদকে মোক বহুতবাৰ অনুৰোধ কৰিলে যে যেহেতু এটা অনুষ্ঠান পাতিব লাগিলে যথেষ্ট আৰ্থিকৰ প্ৰয়োজন হয় তো এই আৰ্থিক সিহঁতে বহুত কষ্ট কৰি মোটামুটি 50 লাখ মানৰ বাজেটত সিহঁতে এটা ৰূপালী জয়ন্তী মানে পাতিছিলে পাতাৰ পিছত সিহঁতৰ বহুত লিডাৰে আহি কিনে মানে কথা দি যোৱাৰ পিছত বহুতে মানে সিহঁতক মাননি নিদিয়াৰ ফলত আজি এই অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে আজি মোক এই আঞ্চলিক হিচাপত আমাৰ যেহেতু বাথৌ আৰজ আজি যেহেতু আমাৰ চবতকৈ পবিত্ৰ দিন বুলি সপ্তাহত আমাক ধৰা যায় বাথৌ আৰজ যেহেতু আমি আজিৰ দিনত আমাৰ সকলো বড়ো ধৰ্মী ব্যক্তিসকলে আজি মাছ মাংস নাখায় আমি নিৰামিষ আহাৰ গ্ৰহণ কৰোঁ আৰু লগতে আজি আমাৰ এই 14টা চুপাই অলপ পইচা তুলি কিনে আজি ইহঁতে ধুনীয়াকৈ ধৰি লওঁ আমাৰ খিচাৰি বনাইছে আমি ধুনীয়াকৈ একেলগে আহাৰ গ্ৰহণ কৰিম আহাৰ গ্ৰহণ কৰাৰ পিছত আমি ইহঁতৰ লগত দুখ সুখ মই কথা পাতিম আৰু যেহেতু আমাৰ পৰিষদীয় ইলেকশ্যন আহি আছে এই আশাত ইহঁতে সহযোগ কৰিব বুলি মোৰ আশা থাকিল বাৰী চাঞ্জাখালা বাথৌ যিটো আমাৰ উদ্যোগত আজি যিটো আয়োজন হৈছে আমাৰ যিহেতু সম্পাদক গণিন্দা আছে লগত আমাৰ জিলাৰ সভাপতি ফেক্টৰ দা আৰু কি বুলি কয় ৰাতুল যুৱ আয়োগৰ নেতা ৰাতুল শৰ্মা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ আৰু ৰাজ্যিকৰ সভাপতি দিলীপ দা তেখেতৰ উদ্যোগত যি আজি ধুনীয়া আমাৰ এই আয়োজন হৈছে আৰু আহিবলগীয়া দিনবিলাকত তেখেতলোকৰ আলোচনা কৰি মই ফেক্টৰ দা ৰাতুল দা আমাৰ মাননীয় সভাপতি দিলীপ দা সিহঁতে কৈছে যে যিমান পাৰোঁ আমাৰ বড়ো সমাজত কৰিবলগীয়া কাম আছে তো আমাৰ বাথৌৰ যিখিনি আধৰুৱা কাম আছে সেইবিলাক আমি আৰু কৰাৰ কাৰণে দাদাই এটা মোক অনুৰোধ জনাইছে আমি আৰু যেহেতু ফেক্টৰ দা ডিষ্ট্ৰিক্টৰ সভাপতি তেখেতেও বড়ো সমাজৰ প্ৰতি বহুত আদৰ থকা ব্যক্তি আমাৰ ৰাতুল শৰ্মাৰ আমাৰ যুৱ আয়োগৰ নেতা তেখেতেও যিহেতু মানে সমাজৰ কাম কৰি ভাল পোৱা ব্যক্তি আমাৰ দিলীপ শইকীয়াৰ কথাটো ক'ব নালাগে তেখেতে আৰু বহুত সামাজিক মানুহ আৰু আজিৰ দিনত তেখেতে যিটো অসমত কাম কৰি আছে তেনেকুৱা ব্যক্তি আজি বড়ো সমাজৰ কাৰণে চিন্তা কৰাৰ কাৰণে মই দাদাক যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু আহিবলগীয়া দিনবিলাকত আমি বহুত কাম গড়েশ্বৰ সমষ্টিত কৰিবলগীয়া আছে বড়ো সমাজ যিহেতু বহুত আছে মোটামুটি আমাৰ 60 এবভ বড়ো গাঁও আছে তো তেনেকুৱা গাঁওবিলাকত যথেষ্ট আমাৰ দুখীয়া সমাজৰ ব্যক্তি আছে তাৰ কাৰণে দাদাই মোক আজি এসপ্তাহমান আগত দাদাই কৈছিলে যে বড়ো সমাজ যিখিনি আছে পাৰিলে তুমি একবাৰ চাবা আৰু চাই কিনে বড়ো সমাজৰ কামখিনি পাৰাখিনি কৰি দিয়ে বুলি মোক কৈছিলে সেইখিনি হ'ব পোনপ্ৰথমতে আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ আজি আমি চাঞ্জাখালা আঞ্চলিক দুলাৰায় বাথৌ কুটুমৰ এই চিমিলিবাৰীত অৱস্থিত আঞ্চলিক মন্দিৰত আমি
সমজুৱা হিচাপত আমাৰ যি 14খন গাঁও চুবুৰী আছে সেইটো লগ লাগি এখন প্ৰাৰ্থনা আয়োজন কৰাৰ লগতে আমাৰে ওতঃপ্ৰোতভাৱে জড়িত থকা উদীয়মান সমাজসেৱক তেখেত চক্ৰধৰ বড়ো ডাঙৰীয়াৰ আমাৰ এই যি আমাৰ বাথৌ মন্দিৰ এই বাথৌ মন্দিৰত নিৰ্মাণত তেখেতে আগবঢ়াই লৈ গৈ আছে তো পোনপ্ৰথমতে তেখেতক আমি সমিতিৰ হৈ অশেষ অশেষ ধন্যবাদ জনাইছোঁ তেখেতৰ যে উদীয়মান যুৱকে সমাজসেৱকে এই অনুষ্ঠানটো গঢ়ি উঠাইছে এই অনুষ্ঠানটো নিৰ্মাণ কৰিছে তো আমি তেখেতক সমিতিৰ হৈ ধন্যবাদ জনাৰ লগতে আমি আশা ৰাখিছোঁ বৰ্তমানত যিমানখিনি নিৰ্মাণ হৈছে আগন্তুক সময়ত অহা সময়খিনিত যাতে এই মন্দিৰটো তেখেতে পূৰ্ণাংগীনভাৱে নিৰ্মাণ কৰি আমাৰ মাজত উপস্থাপন কৰি দিয়ে তেখেতক আমি আহ্বান জনাইছোঁ লগতে আমি তেখেতক ধন্যবাদ যাচিছোঁ তেখেতে যে অনাগত যা BTC নিৰ্বাচন এই BTC নিৰ্বাচনত তেখেতে বিজেপি দলৰ হৈ MCLA পদত নিৰ্বাচিত কৰাৰ কাৰণে টিকেট তেখেতে উপস্থাপন কৰিছে আমি তেখেতক ভৱিষ্যত সহায়ৰ যোগেদি আমি আহ্বান জনাইছোঁ তেখেত এই অঞ্চলৰে যেহেতু আমাৰ চিনাকি গতিকে তেখেতক আমি আগবঢ়াই নিয়াটো আমাৰ ওচৰ চুবুৰীৰ দায়িত্ব আমাৰ সমষ্টিৰে যেহেতু তেখেতে MCLA হ'ব গৈ আছে গতিকে আমি সমূহ ৰাইজক আহ্বান জনাম তেখেতৰ নিচিনা উদীয়মান যুৱকে সমাজসেৱকে যদিওবা তেনেকুৱা এটা দলৰ হৈ টিকেট পাই কিনে যদি আমি তেখেতৰ নিচিনা যদি MCLA পাওঁ হয়তো অনাগত দিনত আমি এই ধৰণে যি সামাজিক কাম কৰি আছে এই সামাজিক কাম কৰাবোৰ আমি আৰু অধিক পাম বুলি আমি আশা ৰাখিছোঁ তেখেতক গুৰেশ্বৰৰ পৰা পৰমেশ্বৰ ডেকাৰ ৰিপৰ্ট গ্লোবেল NE 24/7